কৰিছিলোঁ আমি ভাল ফল পাইছিলোঁ। চৰকাৰী অফিচৰ পৰা এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ পৰা কোনো আমি সুবিধা পোৱা নাই, এইবাৰো বৰ্তমানলৈকে পোৱা নাই। তেওঁলোকক জনাইছোঁ, তেওঁলোকে অহাৰ সময়ে নাই। বীমা কৰিছিলোঁ, প্ৰধানমন্ত্ৰীৰ ফচল বীমা কৰিছিলোঁ, যোৱা ফেব্ৰুৱাৰী মাহৰ 7 তাৰিখত কৰিছিলোঁ। 100 টকাৰ বীমা এটা কৰিছিলোঁ। খেতিডৰাৰ মানে ক্ষতিপূৰণটো পাব লাগে বুলি এটা হেৰি লিখা আছে, তাত 0.99 হেক্টৰ মাটিৰ মানে এটা ক্ষতিপূৰণ দিছিল। আৰু তাত মানে অনলাইন কৰাৰ লগে লগে মানে বস্তুটো আহি গৈছিল হেৰি 68,800 অনলি 5 rupees এনেকুৱা এটা হেৰি আহিছিল এমাউণ্ট। খেতি পথাৰখনত মানে খেতিৰ এই বীজবিলাক আচলতে আমাক ৰামঠগন দিছে। বীজবিলাকত চিট কৰ্পৰেশ্যনে ঠগাই আছে। কিয় কৈছোঁ, এনেকুৱা ধৰণৰ খেতি নহয়। আপুনি দেখা চাই লওক, দেখিছে ইমান কষ্ট কৰি এতিয়া খেতি চপোৱাৰ সময়ত এনেকুৱা হ'লেতো আমাৰ কোনো ফাইদা নহ'ব, কোনো ধৰণৰ হেৰিয়ে নহ'ব। তেওঁলোকক খবৰ দিলেও তেওঁলোকে আহৰিয়ে নাই। অফিচৰ ডিউটি, চৰকাৰী ডিউটি, কিবা কিবি বাহানা বনাই মানে তেওঁলোকে পথাৰত আহিবই নিবিচাৰে। পঞ্চায়ত নিৰ্বাচনৰ হাই উৰুমিতে কিন্তু এটা কথা দেখা গৈছে যে পঞ্চায়ত নিৰ্বাচন যিসকলৰ কাৰণে হয়, আমাৰ গাঁৱৰ কাৰণে হয়, আৰু গাঁৱৰ যি বুনিয়াদ, গাঁৱৰ যি ভেটি, সেই ভেটি আছে আচলতে কৃষকৰ হাতত। কিন্তু আজি পঞ্চায়তৰ এই হাই উৰুমিত দেখা গৈছে যে কৃষকৰ খেতিপথাৰত এতিয়া ধান হোৱা নাই, পতান হৈছে। আমি সেয়েহে ভাৰতৰ কমিউনিষ্ট পাৰ্টি মাৰ্ক্সবাদী CPM দলৰ পক্ষৰ পৰা আমি এই বিষয়টো সন্মুখলৈ আনিছোঁ। আৰু এইসকল কৃষক আছে আমাৰ লগত, যিসকল কৃষকৰ ধান আজি পতানলৈ ৰূপান্তৰ হৈছে। আৰু অকল তেখেতলোকেই নহয়, আমি যিটো কথা গম পাইছোঁ যে আজি এই অঞ্চলৰ বিভিন্ন ঠাইত ধান ইতিমধ্যে পতানলৈ ৰূপান্তৰ হৈছে। আৰু এই কৃষকসকল হৈছে ক্ষুদ্ৰ খেতিয়ক, যি খেতিয়কৰ হাতত তেওঁলোকৰ নিজা মাটি বহুত বেছিভাগৰে নাই। তেওঁলোকে লোকৰ পৰা খেতি আধিত লৈ পেলাই তেওঁলোকে খেতি কৰিছে। তেওঁলোকে সেই যিটো খৰচ হৈছে যোৱাটো সময়ত, তেওঁলোকৰ যিটো খৰচ হৈছে, কাৰণ এবিঘাত 10,000 পৰা 12,000 টকালৈ খৰচ হৈছে। কিন্তু সেই খৰচৰ পিছত যেতিয়া 3 বিঘাত 4 বিঘাত 50,000 টকালৈ খৰচ হয়, তাৰপিছত এতিয়া কৃষকে মূৰে কপালে হাত দিব লগা হৈছে যে এই খৰচ কেনেকৈ উঠাব। তেওঁলোকৰ যি দৰকাৰী, যে বছৰটোৰ কাৰণে যিখিনি ধান প্ৰয়োজন, কাৰণ কেৱল 5 কেজি চাউলেৰে, চৰকাৰৰ 5 কেজি চাউলেৰে কৃষক জীয়াই থাকিব নোৱাৰে। কৃষকে নিজৰ ধান উৎপাদন কৰিব লাগিব, সেই চাউল খাই জীয়াই থাকিব লাগিব গোটেই বছৰটোত। আৰু তাৰ কাৰণে কৃষকৰ হাতলৈ যি ধান তেওঁলোকে মাৰিলেহেঁতেন, তাৰ পৰা চাউল ওলালেহেঁতেন, আজি সেই ধান সম্পূৰ্ণৰূপে পতানলৈ ৰূপান্তৰ হৈছে। তেনে প্ৰেক্ষাপটত আমি কেইটামান দাবী বিশেষভাৱে তুলিছোঁ। আমি লক্ষ্য কৰিছোঁ যে এতিয়া এটা ব্ৰেণ্ড আমি দেখা পাইছোঁ, NU5050 টাইগাৰ বুলি জনা যায়। তাৰ লগতে অন্যান্য কিছুমান ব্ৰেণ্ডো আছে, যিবিলাক ব্ৰেণ্ড ব্যৱহাৰ কৰিছে। এইবিলাকক হাইব্ৰিড ব্ৰেণ্ড, যিবিলাক হাই ইল্ড পেডি বুলি কোৱা হৈছে, এই পেডি তেওঁলোকে ব্যৱহাৰ কৰিছে, এই চিড তেওঁলোকে ব্যৱহাৰ কৰিছে। তেওঁলোকে এই স্বীকৃতিপ্ৰাপ্ত বিভিন্ন দোকানৰ পৰা কিনিছে, আৰু কিনাৰ পিছত এই যি হাই ইল্ড ভেৰাইটি, সেই ভেৰাইটিৰ নামত এতিয়া ৰামঠগন চলিছে। সেইকাৰণে আমি দাবী কৰিছোঁ যে সমগ্ৰ এই চিড যি ধৰণে চলিছে, চিড কৰ্পৰেশ্যন ইয়াৰ কাৰণে দায়ী। আজি এই ধৰণৰ কৃষকৰ দুৰৱস্থাৰ কাৰণে এই ধৰণৰ গণ্ডগোলীয়া চিড যদি চলি থাকে, গণ্ডগোলীয়া বীজ যদি চলি থাকে, কোন দায়ী হ'ব? তাৰ কাৰণে চিড কৰ্পৰেশ্যন দায়ী হ'ব। সেইকাৰণে আমি সমগ্ৰ বিষয়টোৰ আমি তদন্ত দাবী কৰিছোঁ যে এই ক্ষেত্ৰত এটা তদন্ত হওক, যে কিয় হৈছে আজি আমাৰ খেতিয়কে কষ্ট কৰি বছৰটোৰ মূৰত ধানকেইটা কিয় নেপাব, কিয় এয়া পতানলৈ ৰূপান্তৰিত হ'ব, সেই বীজৰ ক্ষেত্ৰত সঠিকভাৱে তদন্ত হওক। এয়া হৈছে আমাৰ প্ৰথম কথা। দ্বিতীয় কথা, আমি যিটো কথা কৈছোঁ যে এই গোটেই ক্ষেত্ৰত ক্ষতিপূৰণ দিব লাগিব। আজি চৰকাৰে এতিয়া এই কৃষকসকল স্বীকৃতিপ্ৰাপ্ত কৃষক, এই কৃষকসকলে তেওঁলোকে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ অধীনত বীমাও কৰিছে। এতিয়া এই বীমা, এই যি ক্ষতিপূৰণ, সেই ক্ষতিপূৰণ তেওঁলোকে পাব লাগিব। কিন্তু সেই ক্ষতিপূৰণ নোপোৱাকৈ কোনো কাৰণতে থাকিব নোৱাৰে। এই কৃষকসকলে তেওঁলোকে বীমা কৰক বা নকৰক, কিছুমান আছে বীমা কৰা, কিন্তু সকলোৱে হয়তো বীমা কৰিব পৰা নাই। বীমা কৰক বা নকৰক, বীমা কৰাখিনিয়েতো পাব লাগিবই, আনকি বীমা নকৰাখিনিয়েও তেওঁলোকেও কিন্তু ক্ষতিপূৰণ পাব লাগিব। কাৰণ কৃষকৰ বেদনা কৃষকেহে বুজে। আৰামী চেয়াৰত বহি ৰুমৰ কোঠাত থাকি কৃষকৰ মাটি গচকিব নোখোজা কৃষি বিষয়াসকলে এই কথাটো অনুধাৱন কৰিব লাগিব। তেওঁলোকৰ জেপৰ পৰা একো নাযায়, তেওঁলোকে মাত্ৰ কৃষকৰ ফিল্ডলৈ আহক, কৃষকৰ খেতিপথাৰলৈ আহক, আৰু কৃষকৰ এই মৰ্ম বেদনা বুজক, আৰু নিশ্চিত কৰক যাতে তেওঁলোকে
এই যি ক্ষতিপূৰণ সেই ক্ষতিপূৰণ পায়। সেইকাৰণে আমি আমাৰ ফালৰ পৰা 10 দিনৰ সময় দিছোঁ। এটা নিৰ্বাচনৰ সময় অহা 7 তাৰিখে নিৰ্বাচন শেষ হ'ব, ভোট গ্ৰহণ শেষ হ'ব। তাৰপিছত আমি 10 দিনৰ সময় দিছোঁ। এই 10 দিনত কৃষি বিষয়াসকল আহক, কৃষকৰ বেদনাৰ বুজ লওক, সঠিকভাৱে তেওঁলোকে এই তদন্ত ঘোষণা কৰক, এটা তদন্ত ঘোষণা কৰক এই চিটবিলাকৰ ক্ষেত্ৰত, এই বীজবিলাকৰ ক্ষেত্ৰত, আৰু তাৰ লগে লগে তেওঁলোকে এই 10টা দিনৰ ভিতৰত খেতিপথাৰ গছকক তেওঁলোকে খেতিপথাৰলৈ আহক আৰু আহি তেওঁলোকে আশ্বাস দিয়ক, তেওঁলোকে সেই যিখিনি প্ৰচিডিঅ'ৰ যাৱতীয় ব্যৱস্থা আছে এই হেৰি কৰাৰ পিছত, এই ফচল বীমা যোজনা কৰাৰ পিছত বা যাৰ নাইও তেওঁলোকৰ ক্ষেত্ৰত কি ধৰণে ক্ষতিপূৰণ দিব পৰা যায় তাৰ ব্যৱস্থা লওক। আজি চৰকাৰে সেই ক্ষতিপূৰণৰ দায়িত্ব কিয় নল'ব? আজি যদি কাৰোবাৰ ফচল বীমা যোজনা নাই তথাপিও চৰকাৰেও ক্ষতিপূৰণৰ দায়িত্ব ল'ব লাগিব। কাৰণ এইসকল কৃষকে খেতি কৰি পেলাই যেতিয়া আমাক কৈ থাকে যে মানুহে খেতি কৰা বাদ দিছে, মানুহে খেতি কৰিব অসমীয়া এলেহুৱা, খেতি নকৰে, তেনে সময়ত চৰকাৰেও চাওক এই মানুহে কিন্তু খেতি কৰিছে আৰু এই খেতি কৰা মানুহক তেওঁলোকৰ শ্ৰমৰ বিনিময়ত বিনামূলীয়াকৈ পইচা খোজা নাই, বিনামূলীয়াকৈ আঁচনিৰ জৰিয়তে পইচা খোজা নাই। তেওঁলোকৰ যি ক্ষতিপূৰণ হৈছে সেই ক্ষতিপূৰণৰ আধাৰত তেওঁলোকৰ যি লোকচান হৈছে সেই তাৰ ভিত্তিত তেওঁলোকৰ যি কষ্ট হৈছে সেই কষ্টৰ আধাৰত তেওঁলোকক ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰক। সেই কথা আমি আজি CPIM দলৰ ফালৰ পৰা আমি আহ্বান জনালোঁ।